মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম চতুৰ্থ মানৰ অ' লুক এট দ্য মুন নামৰ কবিতাটো। প্ৰথমে আমি কবিতাটো এবাৰ পঢ়ি লওঁ আহা। অ' লুক এট দ্য মুন, she is shining up there. Oh mother, she looks like a lamp in the air. Last week she was smaller and shaped like a bow, but now she's grown bigger and shaped like an O. এতিয়া তোমালোকৰ সুবিধাৰ বাবে মই কবিতাটোৰ অসমীয়া ভাঙনি কৰি দিছোঁ। অ' লুক এট দ্য মুন মানে অ' জোনবাইজনীলৈ চোৱা। চি ইজ শ্বাইনিং আপ দেয়াৰ মানে তাই তাত উজলি আছে। অ' মাদাৰ, অ' মা, চি লুকছ লাইক এ লেম্প ইন দ্য এয়াৰ মানে তাই শূন্যতে থকা এটা লেমৰ দৰে। মন কৰিবা AIR এয়াৰ মানে বায়ু, যদিও ইয়াত বায়ুত থকা বুলি নকৈ শূন্যতে থকা বুলি ক'লেহে বেছি ভাল শুনিব। লাষ্ট উইক চি ৱাজ স্মলাৰ মানে যোৱা সপ্তাহত তাই সৰু হৈ আছিল। এণ্ড শ্বেপড লাইক এ বৌ আৰু তাইৰ আকৃতি ধনু এখনৰ দৰে আছিল। বাট নাও চি ইজ গ্ৰ'ন বিগাৰ কিন্তু এতিয়া তাই ডাঙৰ হৈ গ'ল। এণ্ড শ্বেপড লাইক এন অ' আৰু এতিয়া তাইৰ আকৃতি অ' আখৰটোৰ দৰে হ'ল। Now we are going to discuss the questions given in the lesson. এতিয়া আমি পাঠটোত থকা প্ৰশ্নবোৰ আলোচনা কৰিম। প্ৰথম প্ৰশ্নটো হৈছে Let's find how much we have understood. আমিনো কিমান বুজিছোঁ জানো আহা। এই প্ৰশ্নটো হৈছে What is the name of the poem? কবিতাটোৰ নাম কি? Answer The name of the poem is Oh Look at the Moon. কবিতাটোৰ নাম হৈছে Oh Look at the Moon. বি প্ৰশ্নটো হৈছে What looks like a lamp in the air? দেখিবলৈ শূন্যতে থকা লেমৰ দৰে কি? এনচাৰটো হৈছে The moon looks like a lamp in the air. জোনবাইজনী দেখিবলৈ শূন্যতে থকা লেমৰ দৰে। চি প্ৰশ্নটো হৈছে What does the moon look like when she is smaller? জোনবাইজনী যেতিয়া সৰু হৈ থাকে তেতিয়া কিহৰ দৰে দেখি? এনচাৰটো হ'ব The moon looks like a bow when she is smaller. জোনবাইজনী যেতিয়া সৰু হৈ থাকে তেতিয়া তাইক ধনুৰ দৰে দেখি। ডি প্ৰশ্নটো হৈছে What does the moon look like when she grows bigger? জোনবাইজনী যেতিয়া ডাঙৰ হৈ যায় তেতিয়া তাইক কিহৰ দৰে দেখি? এনচাৰটো হ'ব The moon looks like an O when she grows bigger. জোনবাইজনী যেতিয়া ডাঙৰ হৈ যায় তেতিয়া তাইক O আখৰটোৰ দৰে দেখি। নাম্বাৰ 2 আছে Let's play with the rhyming words. অৰ্থাৎ ছন্দ মিল থকা শব্দৰ খেল খেলো আহা। তোমালোকে দেখিছা ইয়াত 5 নম্বৰৰ বেলুনটোত 8টা শব্দ দিয়া আছে আৰু সেইকেইটা শব্দৰ প্ৰত্যেকটোৰ বিপৰীতে 6 নম্বৰৰ বেলুনটোত ছন্দ মিল থকা শব্দ কবিতাটোৰ পৰা বিচাৰি আনি লিখিব লাগে। মই তোমালোকৰ বাবে কৰি দিছোঁ। কবিতাটোত থকা শব্দৰ সৈতে মিল আছে নাই তোমালোকে বাৰু চাবাচোন। শব্দকেইটা হৈছে টুক শব্দটোৰ ৰাইমিং ৱৰ্ড লুক, নুন শব্দটোৰ মুন, তেনেকৈ হেয়াৰ, এয়াৰ, ফাদাৰ, মাদাৰ, বুকছ, লুকছ, ৰেম্প, লেম্প, কাউ, নাও, টলাৰ, স্মলাৰ। কুৱেশ্যন নাম্বাৰ 3 আছে ৰাইট দ্য অপজিটছ অফ দ্য আণ্ডাৰলাইন ৱৰ্ডছ। তলত আঁচ দিয়া শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা। তলত বাক্য দিছে Oh look at the moon, she is shining up there. চি শব্দটো আৰু আপ শব্দটোৰ তলত আঁচ দিয়া আছে। উত্তৰ হ'ব চিৰ বিপৰীত হি আৰু আপৰ বিপৰীত ডাউন। 4 নম্বৰ প্ৰশ্নটোত তলৰ শব্দবোৰ ডাঙৰকৈ পঢ়িবলৈ কৈছে। মই পঢ়ি দিছোঁ, তোমালোকে ঘৰত অনুশীলন কৰিবা। প্ৰথম শাৰীত আছে বিফ'ৰ, আফটাৰ, ডে, নাইট, বিউটিফুল, আগলি। দ্বিতীয় শাৰীত আছে আউটছাইড, ইনছাইড, ফাৰ, নিয়েৰ, পিক, থ্ৰ'। তোমালোকে এটা কথা মন কৰিবা, এই শব্দৰ জোৰকেইটা এটা আনটোৰ বিপৰীত অৰ্থ বুজোৱা শব্দ হয়নে নহয় জানিবলৈ তোমালোকৰ সুবিধাৰ বাবে মই শব্দকেইটাৰ অসমীয়া অৰ্থও দি দিছোঁ, ভালকৈ চাই ল'বা।
কুৱেশ্যন নম্বৰ 5ত থকা প্ৰশ্নকেইটা একেবাৰে সহজ। প্ৰতিটোৰ কাষতে ছবিটো দিয়া আছে। ছবিত থকা বস্তুটোৰ ইংৰাজী নামটো খালী ঠাইত লিখিলেই হ'ব। ছান, মুন আৰু ষ্টাৰৰ ছবি নহয় জানো? এইকেইটা তোমালোকে নিজেই কৰিবা। নাম্বাৰ 6ত দিয়া আছে এটা পেৰাগ্ৰাফ। তোমালোকে এইটো পঢ়িবলৈ যত্ন কৰিবা। তাৰ তলতে দিয়া আছে নাও লুক এট দ্য পিকচাৰ্ছ বিল' এণ্ড ৰাইট এ ফিউ চেণ্টেন্সেছ অন ইচ অফ দেম। অৰ্থাৎ তলত দিয়া ছবি দুখনৰ প্ৰত্যেকৰে বিষয়ে দুটামান বাক্য লিখা। মই তোমালোকৰ বাবে লিখি দিছোঁ, চাবা আৰু আশা কৰিছোঁ তোমালোকে নিজেও এনেকুৱা বাক্য বনাবলৈ চেষ্টা কৰিবা। 7 নম্বৰত দ্য ওল্ফ এণ্ড দ্য লেম্ব নামৰ এটা ধুনীয়া সাধু দিয়া আছে। মই তোমালোকৰ বাবে সাধুটো এবাৰ পঢ়ি দিছোঁ। আন এটা ভিডিঅ'ত মই সাধুটোৰ অসমীয়া ভাঙনি কৰি দিম বাৰু। এতিয়া সাধুটো এবাৰ পঢ়োঁ আহা। দ্য ওল্ফ এণ্ড দ্য লেম্ব। Once upon a time, there lived a wolf in a thick forest near a stream. Sheep, goats, and cows from a village nearby came to the stream to drink water. The wolf was a lazy and cunning animal. One hot day, he was thirsty, and so he came to the stream to drink water. He looked down and saw a lamb drinking water from the stream. He was happy and wanted to eat the lamb. A wicked idea came to his mind. He tried to make the lamb frightened. He shouted at the lamb, "You foolish lamb, why are you making the water dirty? Can't you drink without your legs in the water?" The lamb looked up and saw the wolf, but he was not frightened. He was a brave lamb. He replied politely, "But sir, you are wrong. The water is flowing from where you are standing to where I am standing. How can I make your water dirty?" The wolf did not find an answer, but he did not give up. He said, "6 months ago you called me stupid. Now you have to say sorry." The lamb replied politely again, "But sir, I am only 3 months old." The wolf had no answer and went away sadly. Number 8ত দিছে fill in the blanks with the words in the box. অৰ্থাৎ বাকচত থকা শব্দৰে খালী ঠাই পূৰ কৰা। তোমালোকে 7 নম্বৰত থকা সাধুটো মন দি পঢ়িলে উত্তৰকেইটা তাতে পাবা। মই বাৰু উত্তৰকেইটা দি দিছোঁ, তোমালোকে হয়নে নহয় মিলাই চাবা। Fill in the blanks with the words in the box. বক্সত দিয়া আছে at, in, to, up. এনচাৰবোৰ হ'ব A. The wolf lived in a thick forest. The wolf came to the stream to drink water. The wolf shouted at the lamb. The lamb looked up and saw the wolf. এতিয়া 11 নম্বৰত থকা ছবিটো চোৱা। কি দেখিছা? প্ৰথম শাৰীত লেমৰ ছবি আছে, নহয়নে? প্ৰথমটো লেমৰ তলত লিখা আছে স্মল, দ্বিতীয়টোৰ তলত আছে স্মলাৰ, তৃতীয়টোৰ তলত আছে স্মলেষ্ট। ইয়াৰ মানে হৈছে প্ৰথমটো লেম সৰু, দ্বিতীয়টো লেম প্ৰথমটোতকৈ সৰু আৰু তৃতীয়টো লেম আটাইতকৈ সৰু। তেনেকৈ গছকেইডালৰ তলত লিখা আছে তল, তলাৰ আৰু তলেষ্ট। ইয়াৰ মানে ওখ, তাতকৈ ওখ, আটাইতকৈ ওখ। ইয়াৰ পাছত 3জন পালোৱানৰ ছবি দেখিছা নহয়? তাৰ তলতে একোটাকৈ তুলনামূলক বাক্য দিয়া আছে। বাক্যকেইটা হৈছে আম এ ষ্ট্ৰং মেন, অৰ্থাৎ মই এজন শক্তিশালী মানুহ। আম ষ্ট্ৰংগাৰ দেন ইউ, অৰ্থাৎ মই তোমাতকৈ শক্তিশালী। আম দ্য ষ্ট্ৰংগেষ্ট অৱ অল, অৰ্থাৎ মই সকলোতকৈ শক্তিশালী। তোমালোকে মন কৰিছানে? প্ৰথম বাক্যত থকা ষ্ট্ৰং শব্দটো দ্বিতীয় বাক্যত ষ্ট্ৰংগাৰ হৈছে আৰু তৃতীয় বাক্যত ষ্ট্ৰংগেষ্ট হৈছে। তলৰ তালিকাখনত এনেকুৱা শব্দৰ উদাহৰণ দিয়া আছে। তোমালোকে মন দি এইকেইটা পঢ়িবা আৰু ভালকৈ মনত ৰাখিবা। তোমালোকৰ সুবিধাৰ বাবে শব্দকেইটা মই এবাৰ পঢ়ি দিছোঁ। লং, লংগাৰ, লংগেষ্ট। ৰিচ, ৰিচাৰ, ৰিচেষ্ট। শ্বৰ্ট, শ্বৰ্টাৰ, শ্বৰ্টেষ্ট। উইক, উইকাৰ, উইকেষ্ট। হেভি, হেভিয়াৰ,
heaviest, fat, fatter, fattest, happy, happier, happiest, wide, wider, widest. এতিয়া তোমালোকে কুৱেশ্যন নম্বৰ 12ত থকা তালিকাখন আগৰ তালিকাখন চাই পূৰাবলৈ যত্ন কৰিবা। এই প্ৰশ্নটো মই তোমালোকলৈ এৰিলোঁ। শেষত কুৱেশ্যন নম্বৰ 15টো তোমালোকলৈ এৰিলোঁ। যিসকলে পৰা নাই তোমালোকে 11 নম্বৰ প্ৰশ্নৰ কথাখিনি আকৌ এবাৰ ভালকৈ চালে ইয়াৰ উত্তৰ কৰিব পাৰিবা। এই প্ৰশ্নটো মই তোমালোকলৈ এৰিলোঁ। আশা কৰোঁ পাৰিলা নে নাই মোক কমেণ্ট কৰি জনাবা। ছাত্ৰ ছাত্ৰীসকল আজিলৈ ইমানেই। এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ আশা কৰোঁ মোৰ চেনেলটো তোমালোকে চাই থাকিবা আৰু পাৰিলে ছাবস্ক্ৰাইব কৰিবা। টিল দেন বাই বাই।